ইংৰাজী 23 অক্টোবৰ তাৰিখৰ পৰা 26 তাৰিখলৈ আমাৰ তৃতীয় সংখ্যক মিচিং স্পৰ্টছ কাৰ্নিভেল গোৱামুখত অনুষ্ঠিত হ'ব। আৰু ইয়াতে প্ৰায় 13টা গেম আৰু 18টা ইভেণ্ট লৈ পেলাই আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু ফুটবলৰ এইবছৰ আমি ছোৱালীৰ ইনক্লুড কৰিছোঁ, ছোৱালীৰ শাখাৰ। আৰু লগতে 100x4 ৰিলে যিটো ৰেচটো আমি দুটা মানে ইভেণ্ট আমি ইনক্লুড কৰিছোঁ। আৰু ইয়াতে 23 তাৰিখে আমাৰ অসমৰ জীয়ৰী ৰুঞ্জুন পেগু আৰু অসমৰে আমাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড হোল্ডাৰ অম্লান বৰগোহাঁই তেওঁলোকে মুখ্য অতিথিৰূপে শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব। আৰু ক্লজিং চেৰিমনিত আমাৰ প্ৰাক্তন ফুটবলাৰ দুৰ্গা বড়ো তেওঁ উপস্থিত থাকিব। গতিকে ইয়াৰ লগতে আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিসকল, সন্মানীয় বিধায়ক, মন্ত্ৰী আৰু শেষৰ দিনাখন আমাৰ ক্লজিং চেৰিমনিত উত্তৰ পূব ভাৰতৰ লগতে অসমৰ যিসকল জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে তেওঁলোকৰ মুৰব্বীসকল উপস্থিত থাকিব। গতিকে সমূহ ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। আৰু অপেনিং আৰু ক্লজিং দুটাতে আমাৰ সাংস্কৃতিক সন্ধিয়াও থাকিব। প্ৰথম শুভাৰম্ভণিত ৰিচা বৰদোৱাজ আৰু শেষৰ ফালে আমাৰ ডেভিড আংগুৰ, দ্য ট্ৰাইব, অৰুণাচলৰ বিশিষ্ট গায়ক। গতিকে আমি সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ প্ৰায় 55,000 ছাত্ৰ ছাত্ৰী এইবাৰ থাৰ্ড মিচিং স্পৰ্টছ কাৰ্নিভেলত অংশগ্ৰহণ কৰিছে। মানে ছিলেকশ্যন কেম্পৰ পৰা আৰম্ভ কৰি প্ৰায় আমাৰ 2 মাহৰ আগৰ পৰা ছিলেকশ্যন কেম্প, গাঁও লেভেল, তাৰপিছত আঞ্চলিক লেভেল, তাৰপিছতে আমাৰ জিলা ভিত্তিক, সাংগঠনিক জিলা ভিত্তিক, তাৰপিছত আমি ফাইনেল যিটো স্পৰ্টছ কাৰ্নিভেল ইয়াতে আমি ইয়াতে আমাৰ প্ৰায় 3,000ৰ ওচৰা ওচৰিকৈ আমাৰ ফাইনেলিষ্ট আহিব। কিয়নো বুলি ক'লে 3,000 নিয়েৰ এবাউট 5,000 হ'লেহেঁতেন, কিন্তু আমাৰ জন ৱাইজ যিটো ফুটবল মেটচ, আমাৰ দুটা স্থানত অলৰেডি হৈ গ'ল। আমাৰ চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প আৰু আমাৰ ঢকুৱাখানা আমাৰ মাতমৰাত, এই দুখন খেল হৈ হোৱাৰ পাছত প্ৰায় আমাৰ 1,000ৰ ওচৰা ওচৰি আমাৰ ল'ৰা ছোৱালী, কাৰণ আমাৰ ফুটবলটো গাৰ্লছ এণ্ড বইজ দুইটা এইবাৰ হৈছে। তো সেই 1,000 ল'ৰা ছোৱালী বাদ পৰি যোৱাৰ কাৰণে, যিবোৰ লীগ মেচত আউট হ'ল, সেই জিলাসমূহৰ পৰা বাদ পৰাৰ কাৰণে আমাৰ এতিয়া ইয়াতে 3,000ৰ থকা মেলাৰ কাৰণে ৰিচিপশ্যন কমিটি ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছে। আৰু আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে 4দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব। আমাৰ 23ত আমাৰ অপেনিং চেৰেমনি, সেইদিনাখন আমাৰ খেল নহয়, অনলি অপেনিং চেৰেমনি হ'ব। আৰু সেই অপেনিং চেৰেমনিত আমাৰ দুজনকৈ মুখ্য অতিথি হিচাপে ইয়াতে অম্লান বৰগোহাঁই আৰু আমাৰ ৰুঞ্জুন পেগু আহিব। অম্লান বৰগোহাঁই আমাৰ ক্লজিং চেৰেমনিৰ চিফ গেষ্ট আছিলে, কিন্তু তেখেতৰ নিজৰ এটা চিডিউল প্ৰগ্ৰাম 26ত মুম্বাইত থকাৰ কাৰণে তেখেতে 23ত আহিম বুলি আমাক অনুৰোধ কৰিলে। আৰু আমি মুখ্য অতিথি হিচাপে ৰুঞ্জুন পেগুক অপেনিং চেৰেমনিত মাতা হৈছিল, কিন্তু অম্লানো একেদিনাই আহিবৰ কাৰণে আমাৰ মুখ্য অতিথি দুজন হৈ গ'ল। চ' আমি ভাবোঁ যে প্ৰায় আমাৰ 2 মাহ জোৰা মানে মিচিং স্পৰ্টছ কাৰ্নিভেলৰ 2 মাহ জোৰাৰ সামৰণি অনুষ্ঠানটোৱে আমাৰ এইটো 23ৰ পৰা। তো 23ত আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ইয়াতে খেলিব আহিব, তেখেতসকলক অপ্যায়ন আৰু অভ্যৰ্থনাৰ কাৰণে যি আমাৰ ৰিচেপশ্যন কমিটি আজি 1 মাহ ধৰি কাম কৰিছে, তেখেতসকলৰ পূৰ্ণাংগ সহযোগিতাৰ ফলত আমি 23ৰ পৰা অপেনিং চেৰেমনি কৰি মেলি 26ত আমাৰ ক্লজিং চেৰেমনি কৰাত সহায় সহযোগ যিটো আছে, তেখেতসকলৰ সহযোগিতাৰে আমি সম্পূৰ্ণ কৰাৰ আমি আশা চাই আছোঁ। নিশ্চিতভাৱে যোৱাবাৰো আমাৰ ছেকেণ্ড স্পৰ্টছ কাৰ্নিভেল ইয়াতে অনুষ্ঠিত হৈছিল, আৰু ৰাইজৰ সহযোগিতা, আমাৰ ছাত্ৰ ছাত্ৰীৰ সহযোগিতা পূৰ্ণাংগ আছিলে। এইবাৰো ভাল হ'ব বুলি আমাৰ নিশ্চিত কামনা আছে। আমি কৈ আছিলোঁ যে আমাৰ যি 6 শিডিউল আন্দোলন, সেই আন্দোলনটোৱে আমাৰ শেষ আন্দোলন নহয়। আমি এটা সুস্থ গণতান্ত্ৰিক প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়াৰ লক্ষ্য লৈ আমি TMPকে কাম কাজ কৰি আছোঁ। যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে এটা সমাজ আগুৱাই নিব হ'লে তাৰ শিক্ষা ব্যৱস্থা আগুৱাই নিব লাগিব। আৰু সেই শিক্ষা ব্যৱস্থা যদি আগুৱাই নিব লাগে, তেতিয়াহ'লে এটা সামাজিক পৰিৱেশ গাঁৱত দিবই লাগিব। তো সেই সামাজিক পৰিৱেশ দিবৰ কাৰণে আমি তাতে ভাং, ড্ৰাগছৰ পৰা আৰম্ভ কৰি মদ, জুৱা, এই কামবোৰক আঁতৰাব লাগে বুলি আমি কৈ আছোঁ। অকল কোৱা কথাটোতে নাথাকিব। যাৰ কাৰণে আমি এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে স্কুল যোৱাৰ পাছত যিসকলৰ সময় খেলাৰ সময়, সেই সময়ত সেই ল'ৰা ছোৱালীবোৰে ড্ৰাগছ বা কানি বা এনেধৰণৰ যিবোৰ বেয়া বস্তুবোৰক গ্ৰহণ কৰে, সেই সময়টোত আমি ফিল্ডটোক দিব বিচাৰিছোঁ। যাক আমি কৈছোঁ যে
দি স্কুলৰ পৰা ঘূৰি আহি 2টাৰ পৰা 5টা বজাৰ 3টাৰ পৰা 5টা বজাৰ সময়ৰ যিটো সময়, সেই সময়ছোৱাত আপোনালোকে ফিল্ডলৈকে আহক বুলি আমি অনুৰোধ কৰিছিলোঁ। আৰু এই অনুৰোধ মৰ্মে আমাৰ স্পৰ্টছ কাৰ্নিভেল, আৰু সেই স্পৰ্টছ কাৰ্নিভেলৰ জৰিয়তে আমি এটা সামাজিক বাতাবৰণ সৃষ্টি কৰি আমাৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াৰ এটা প্ৰচেষ্টা আমাৰ আছিলে। আৰু এই প্ৰচেষ্টাৰ মূল অংগ হিচাপে আমাৰ মিচিং স্পৰ্টছ কাৰ্নিভেল। আৰু এই মিচিং স্পৰ্টছ কাৰ্নিভেলৰ জৰিয়তে আমি শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ লগে লগে আমাৰ ক্ৰীড়া জগতৰ জৰিয়তে আমাৰ নতুনকৈ যি নতুন প্ৰজন্ম আছে তেখেতসকলক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈ আমি আগবাঢ়িছোঁ। আজি আপোনালোকক মই সেইকাৰণে ষ্টাৰ্টিঙতে কৈছোঁ, 50,000 ল'ৰা 55,000 ল'ৰা ছোৱালী মিনছ এইটোকে বুজাই যায় যে যোৱাবাৰ আমাৰ এৰাউণ্ড 40,000 আছিলে, এইবাৰ 15,000 ল'ৰা ছোৱালী বেছিকৈ বাঢ়িলে। সেইটোৱে প্ৰমাণ কৰিছে যে আমাৰ যিটো ড্ৰাগছ বিৰোধী আন্দোলন আমি গাঁৱত কৰি আছোঁ, জোৰ সমদলৰ পৰা আৰম্ভ কৰি সচেতন প্ৰগ্ৰাম আমি কৰি থকাৰ ফলটোত এইবাৰ 55,000 ল'ৰা ছোৱালী অংশগ্ৰহণে তাক প্ৰমাণ কৰিছে যে আমাৰ যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচীসমূহ গাঁৱত প্ৰভাৱ পৰিছে। আৰু নিশ্চিতভাৱে অনাগত দিনত আমি এই ড্ৰাগছ বিৰোধী অভিযানৰ যি অংশ, এই অংশটোক আমি আৰু পূৰ্ণাংগ ৰূপ দি মেলি আমাৰ অঞ্চলৰ পৰা আমি ড্ৰাগছ বিৰোধী অভিযানৰ কাৰ্যসূচীটোক সফলভাৱে আগুৱাই নিব পাৰিম। আৰু আমাৰ অঞ্চলৰ পৰা ড্ৰাগছমুক্ত মিচিং সমাজ গঢ়িব কৰাৰ কাৰণে আমি চেষ্টা যি আছিলে এইটো আমাৰ ছাকচেছ হ'ব বুলি আমাৰ কামনা আছে। আমি 5টা ফিল্ড লোৱা হৈছে। জংকিপানে হাইস্কুল গেম ভিলেজ বুলি নামাকৰণ কৰা হৈছে। 3,000 প্লেয়াৰ তাত ৰখা হ'ব। খোৱা বোৱা ডাইনিং ৰান্ধনীশাল গেম ভিলেজতে হ'ব। আজি আমাৰ ভলণ্টিয়াৰ 500জন উপস্থিত হ'ব আৰু ৰাতি থাকিব। আজিৰ পৰাই কালিৰ পৰা ভলণ্টিয়াৰো আমাৰ কাম কাজ আৰম্ভ কৰা হ'ব। আৰু গোগামুখ হাই ছেকেণ্ডাৰী ফিল্ডটো আপোনালোকে ইয়াতে আছে, যেতিয়া ইয়াত মেইন কাৰ্যসূচীসমূহ হ'ব। আৰু গোগামুখ কলেজ ফিল্ডত আমাৰ এথলেটিক্স ফিল্ড হিচাপে লোৱা হৈছে গ্ৰাউণ্ডটো, আৰু এইমতে আজিৰ পৰা ট্ৰেক মাৰ্কিং কৰা হৈছে। আৰু গোগামুখ গাৰ্লছ হাইস্কুলত আমি বেডমিণ্টন এৰিনা হিচাপে লোৱা হৈছে। তাতে আমাৰ আপোনালোকে চাব পাৰিব, আমাৰ 90% তাতো কাম সম্পূৰ্ণ হৈছে। আৰু আগমকবাং কমপ্লেক্সটো আমি আৰ্চাৰীৰ কাৰণে লোৱা হৈছে, তাতো আমাৰ সম্পূৰ্ণ কাম শেষ হৈছে। গতিকে ৰাইজক গোগামুখ বুলিয়ে নহয়, অসমবাসী ৰাইজৰ সহযোগ আমি কামনা কৰিছোঁ।